আজি আমি বিশেষকৈ আপোনালোকে গম পাইছেনে নাই যোৱাকালিৰ যোনটো অৰুণোদয় 3.0 লঞ্চ প্ৰগ্ৰাম আছিলে ভেটেনেৰী ফিল্ডত খানাপাৰাত তাত মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে কংগ্ৰেছৰ মানুহবোৰ যোনবোৰ আছে কংগ্ৰেছৰ মানুহবোৰে মাকৰ পেটৰ পৰা জন্ম লৈছেনে নাইবা বুলি কৈছে। তেওঁ কি ক'ব বিচাৰিছে যে বাৰে বাৰে তেওঁ এবাৰ নহয় দুবাৰ নহয় বাৰে বাৰে তেওঁ ইমান ডেৰিগেটৰী ৱৰ্ডছ কেলে তেওঁ ইউজ কৰে। বাৰে বাৰে তেওঁ এই এবাৰ এইটোত কৈছে যে তেওঁ যে আমাৰ মাৰ ওপৰত তেওঁ আজি কথা ওলাইছে। চ' তেওঁ কোন হয় আমাৰ মাৰ কংগ্ৰেছৰ আমাৰ কংগ্ৰেছৰ যিমান মানুহ আছে আমাৰ মাৰ ওপৰত কুৱেশ্যন উঠোৱা তেওঁ কোন হয়, তেওঁ কোনে ৰাইট দিছে। তেওঁ এটা কনষ্টিটিউচনেল পষ্টত আছে। আপুনি সেইটো মৰ্যাদাৰ মাজত থাকক, আপুনি সেইটো মতে আপুনি কথা কওক। আপোনাক কথা ক'বলৈ আমি কোনো কিবা কৰা নাই, হাক দিয়া নাই। আপোনালোকে কওক যি ক'ব আছে, কিন্তু এইবোৰ কথাত আপুনি যে এই মা লৈ আনে, মহিলা লৈ আনে, এইটো লৈ আনে সেইটো লৈ আনে, এইটো আপোনাক মানে শোভা নিদিয়ে এইটো বস্তুটো। আপুনি যে এইবোৰ কথা এনেকে যে ৱৰ্ডছ ইউজ কৰে চিফ মিনিষ্টাৰ এজন হৈ পিনি, এইটো ভেৰি ইটছ আনএক্সেপ্টেবল আৰু মানে ভেৰি কণ্ডেমিং হয়। তেওঁ এইটো পজিশ্যনত থাকি তেওঁ আৰু বেছি জানিব লাগে, আমি সেইটো ভাবোঁ। তাৰপিছত এইটো ফাৰ্ষ্ট ইনষ্টেন্স নহয় য'ত তেওঁ মুখ্যমন্ত্ৰী হিচাপে যে তেওঁ যে এই মহিলাক যে অপমান কৰিছে। এতিয়া এইটোতো তেওঁ কৈছে যে আমাৰ বাৰ্থৰ ওপৰত তেওঁ কুৱেশ্যন উঠাইছে। আমাৰ মায়ে বা আমাক জন্ম দিছে নে নাই বুলি তেওঁ তেনেকে ক'ব পাৰিছে। আমাৰ মাক অপমান কৰিছে। তেনেকে তেওঁ যদি কংগ্ৰেছক অপমান কৰিছে, তেওঁ নিজে দেখোন 22 years হৈ পিনি কংগ্ৰেছেই আছিলে। তেতিয়াতো তেওঁৰ মায়ে তেওঁক জন্ম দিছে। তো তেনেহ'লে কি তেওঁ নিজৰ মাককো গালি পাৰিছে নেকি তেওঁ তেনেকে কৈ পিনি? কি ক'ব বিচাৰিছে তেওঁ? তো সেইটো কাৰণে আমি এই বস্তুটো কণ্ডেম কৰিছোঁ। আৰু ফাৰ্ষ্ট ইনষ্টেন্স নহয় য'ত তেওঁ মহিলাবোৰক এনেকে টাৰ্গেট কৰিছে। এই লাষ্ট পঞ্চায়ত ইলেকশ্যন সময়তো দেখিছোঁ আমি, তেতিয়াও তেওঁ কৈছে যে মহিলাবোৰে কম্প্ৰমাইজ কৰে টু গেট জবছ, তেনেকৈ কৈছে। তাৰ আগতেও চামটাইম ইন 2022 তেতিয়াও তেওঁ সোনিয়া মেমৰ ওপৰত তেওঁ কুৱেশ্যন কৰিছে, য'ত তেওঁ কৈছে যে ৰাহুল গান্ধীৰ পৰা আমি প্ৰুফ বিচাৰিছে নেকি তেওঁ ৰাজীৱ গান্ধীৰ পুত্ৰ হয় নে নহয় বুলি। চ' তেওঁ কি ধৰণৰ কি কৰিব বিচাৰিছে আমি বুজি নাপাওঁ। বাট ইট ইজ ভেৰি কণ্ডেমিং যে আৰু ভেৰি শ্বেমফুল ফৰ এ চিফ মিনিষ্টাৰ অফ আছাম টু একচুৱেলি চে চামথিং লাইক দেট। আমি ইন 42 years of my life in being in Assam, I have not come across এনেকে একজন মই মুখ্যমন্ত্ৰী দেখা নাই, বা দেশতে কোনো ষ্টেটৰ মুখ্যমন্ত্ৰীক দেখা নাই যোনে ইমান চিপ ডেৰগ্ৰেটৰী ৱৰ্ডছ ইউজ কৰে ৰিগাৰ্ডিং মহিলা। স্পেচিয়েলি বিজেপিয়ে বাৰে বাৰে কয় বেটি বাচাও বেটি পঢ়াও, মহিলাক বোলে অৰুণোদয়, স্পেচিয়েলি যোৱাকালিতো অৰুণোদয় স্কিমৰ লঞ্চ আছিলে য'ত মহিলা ইমান আছিলে। এনেকে সময়ত তেওঁলোকে যেতিয়া বিজেপিয়ে বাৰে বাৰে মহিলা কৈ থকাৰ পিছত এই মহিলাক যে বাৰম্বাৰ তেওঁলোকে যে অপমানিত কৰে, মহিলাবোৰে এতিয়া বুজি পাব লাগে আৰু বিজেপি ইটছেল্ফ ইজ নট আ পাৰ্টি। এই পাৰ্টিয়ে নহয় যোনে মহিলাক সন্মান দিব জানে, মহিলাক সন্মান নিদিয়ে তেওঁলোকে আৰু বাৰে বাৰে। এতিয়া সেইকাৰণে মানুহবোৰে বুজি পাব লাগে, মহিলাবোৰে বুজি পাব লাগে এই অৰুণোদয় এইবোৰ চব মানে এটা স্কেম এটা হয়। তেওঁলোকে এনেই ওপৰা ওপৰি তেওঁলোকে পইচা দি মেলি 1250 দি পিনি তেওঁলোকে ভাবিছে যে মহিলাবিলাকক ফুচলাই মেলি থৈ দিম। কিন্তু আমি যদি এনেকে ফুচলি মেলি থাকো, মহিলাবোৰে যদি বুজি নাপায় এতিয়াও নিজৰ ভেলিউ আৰু বিজেপিয়ে যে কি কৰি আছে, কি ধৰণে মহিলাক অপমানিত কৰি আছে, সেই যদি আমি বুজি নাপাওঁ, তেনেহ'লে আমাৰ অসমক আৰু কোনো বচাব নোৱাৰে। আৰু FIR আমি দিলো এতিয়া, কিন্তু হেমন্ত বিশ্ব শৰ্মাকে দিছো, আমি চিফ মিনিষ্টাৰকে দিছো কিবাটো, আৰু মই দিছো। মই চেৰিছমা ৰংপিপি, এনে কংগ্ৰেছৰ মই মিডিয়া স্প'ক্স পাৰ্চন হয়, মিডিয়া চেয়াৰমেন হয়। তো মই সেইটোৰ মতে মই দিছো আজি মহিলা কংগ্ৰেছৰ ফালৰ পৰাও। চ' বৰ্তমান আমি ST উইমেন হিচাপে আমি এইটো বহুতে বেছি আমি অপমানিত ফিল কৰিছোঁ। আমি সেইকাৰণে আমি বিচাৰোঁ যে এইটোৰ ওপৰত তেওঁলোকে এই আমাৰ FIRটো যাতে ৰেজিষ্টাৰ হয়, আৰু নট জাষ্ট ৰেজিষ্টাৰ হয়, তেওঁলোকে যাতে এক্ট লয়। বিকজ এজ ST উইমেন ST/SC এক্ট আছে, আমি যোনটো এটা আই ফিল থ্ৰেটেণ্ড, আই ফিল ভায়লেটেড। যি ধৰণে তেওঁ কৈছে মই অপমানিত ফিল কৰিছোঁ, তেনেকে মোৰ মাক অপমান কৰিছে, তো যোনটো মই চাই থাকিব নোৱাৰোঁ।
তো সেইকাৰণে আজি ওলাই আহিছো আমাৰ মাবিলাকৰ কাৰণে, আমাৰ নিজৰ কাৰণে। মই নিজেও মা হয়, তো মই নিজৰ কাৰণে, মোৰ নিজৰ ছোৱালীৰ কাৰণে, ফিউচাৰ জেনেৰেশ্যন, আমাৰ মহিলা চব এভৰি উইমেনৰ কাৰণে মই আজি ওলাই আহিছো এইটো কথাটো ক'বলৈ কাৰণে।